So hello students, so আজি আমি ডিসকাস কৰিম যে CW কাৰণে আৰু লাষ্ট 10 ডেজ আছে। so তোমালোকে কি কৰিলে বেনিফিট হ'ব সেইখিনি আমি ডিসকাস কৰিম আৰু বহুত ষ্টুডেন্টে তোমালোকে ভয় খাই আছে। so সেইখিনি ভয় খোৱা কেনেকৈ কমাব পাৰি, কেনেকৈ কি কৰিব পাৰি সেইখিনি আমি ডিসকাস কৰিম আৰু ভিডিওটো গোটেইখিনি চাবা, অকমান বেনিফিট হ'ব, ঠিক আছে। so CW কাৰণে লাষ্ট 10 ডেজ আছে। so এই 10 ডেজত তোমালোকে মেক্স টু মেক্স কি কৰিব পাৰা। so ধৰি না তোমালোকে একদম গোটেই চেপ্টাৰ আকৌ ষ্টাৰ্ট কৰি পেলাই নালাগে কৰিব, ঠিক আছে। so যোনকেইটা ষ্টুডেন্টৰ হৈ গৈছে 60-70% সিলেবাস কমপ্লিট হৈ গৈছে, 60-70% সিলেবাস কমপ্লিট হৈ গৈছে, so সিহঁতে কোৱেশ্চন প্ৰেক্টিস কৰা, কোৱেশ্চন প্ৰেক্টিসৰ কাৰণে 3 to 4 আৱাৰ্ছ দিয়া এইকেইদিন, ঠিক আছে। so এতিয়া সেই এলাহটো যোনটো আহে সেই এলাহটো বাদ দিয়া এতিয়া, ওকে। so এলাহটো এই 10 দিন বাদ দিয়া, ওকে। so এতিয়া যদি কষ্ট কৰা এইখিনি টাইমত, so এক্সামৰ টাইমত তোমাৰ বেনিফিট হ'ব, ওকে। so কোৱেশ্চন প্ৰেক্টিস কিয় কৰিব লাগে, যাতে তোমাৰ একুৰেসি বাঢ়ে। কি বাঢ়ে? একুৰেসি বাঢ়ে। so একুৰেসি বাঢ়িলেহে তোমালোকে এক্সামত, একুৰেসি মানে কি, কাৰেক্ট কে কিমান কেইটা অপচন তোমালোকে টিক কৰি থৈ আহিব পাৰিছে, সেইটোকে আমি কওঁ একুৰেসি, ওকে। so আৰু তোমালোকে এতিয়া ৰিভিজন কৰা, ৰিভিজনৰ কাৰণে 2 to 3 আৱাৰ্ছ ডেইলি কৰা, ওকে। so এতিয়া কিছুমান ষ্টুডেন্টৰ এনেকুৱা লাগি আছে যে এতিয়া ভয় লাগি আছে যে সিলেবাস খিনি কমপ্লিট হৈছে, ঠিক আছে, সিলেবাস খিনি কমপ্লিট হৈছে কিন্তু মোৰ মনত থাকা নাই, ওকে। সেইটো কেটাগৰী ষ্টুডেন্ট ময়ো আছিলো, ঠিক আছে। so এতিয়া তোমালোকৰ মনত থাকে নাথাকে পিছৰ কথা, কিন্তু ৰিভাইজ মাৰি থাকা, ঠিক আছে। so এতিয়া ডেইলি ৰিভিজন, গোটেইখিনি হোল চেপ্টাৰৰ ডেইলি ৰিভিজন হৈ থাকিব লাগে। মানে একবাৰ ৰাতিপুৱা উঠিছা, একবাৰ ৰিভিজন মাৰিছা, এটা দুটা সাবজেক্টৰ, ৰাতি এটা সাবজেক্টৰ ৰিভিজন মাৰিছা। so সেনেকে ৰিভিজন মানে কি, থিওৰি যিমানখিনি তোমালোকে বনাইছা সেইখিনিত ৰিভিজন, ওকে। so সেইখিনিত ভয় কৰিব নালাগে, এতিয়া তোমালোকৰ মনত থাকি যাব। এটা এক্সামৰ টাইমত যদি এতিয়াৰ পৰা যদি ৰিভিজন মাৰি থাকা, এক্সামৰ টাইমত মনত পৰিবই, ঠিক আছে। এতিয়া নপৰিব পাৰে, ঠিক আছে। so এতিয়া তোমালোকে কি কৰা, বাকি টাইম অল্টাৰনেট ডে মক টেষ্ট দিয়া আৰু মক টেষ্টটো সিদিনাই এনালাইজ কৰা, কি মিষ্টেক কৰিলা, কি হেৰি হ'ল। এতিয়া এনালাইজ কেনেকুৱা টাইপ যে তোমালোকে কোৱেশ্চন এটা ভুল কৰিলা, যে তোমালোকে ধৰি লৈছো যে 10টা চেপ্টাৰ চাইছা আৰু 10টা চেপ্টাৰ মেথছৰ চাইছা, কমপ্লেক্স নাম্বাৰ আছে আৰু কি আছে, কমপ্লেক্স নাম্বাৰ, কোৱাড্ৰেটিক ইকুৱেশ্যন, যি তোমাৰ ইচ্ছা মতে চাইছা আৰু সেইকেইটা কুৱেশ্যনছৰ তুমি ধৰা 30 কুৱেশ্যনছৰ এক্সাম দিলা, ফুল মক টেষ্ট দিবা দেই। এতিয়া আৰু আধা মক টেষ্ট দি লাভ নাই, চেপ্টাৰ ৱাইজ মক টেষ্ট দি পেলাই লাভ নাই। এতিয়া তোমালোকে হয়তো অৰ্গেনিক কেমিষ্ট্ৰি তেনেকুৱা মক টেষ্ট, ইনঅৰ্গেনিক কেমিষ্ট্ৰি সেনেকুৱা টাইপ মক টেষ্ট দিব পাৰা। so 30 কুৱেশ্যনছ আছিলে, 30 কুৱেশ্যন, সেই 10টা চেপ্টাৰত তোমালোকৰ 15 কুৱেশ্যনছ সোমাই আছিলে, ধৰি লৈছো 15 কুৱেশ্যন, এই 10টা চেপ্টাৰৰ পৰা 15 কুৱেশ্যনছ আহিছে। সেই 15 কুৱেশ্যনছ তোমালোকে কৰিব পাৰিছা নে নাই পাৰা। ধৰা হ'ল তোমালোকে ইয়াৰে 8টা কুৱেশ্যনছ পাৰিছা, বাকি কেইটা 7টা পাৰা নাই। কিয় পাৰা নাই? so সেইখিনি এনালাইসিস কৰা। এনালাইজ মানে কি, কৰা, নিউমেৰিকেলটো সলভ কৰা, সেইকেইটা নিউমেৰিকেল সলভ কৰি পেলাই ধৰা হ'ল পাৰা নাই, গুগলত চোৱা, জেমিনাইটো আজিকালি আছে, জেমিনাইত মাৰি দিয়া, আহি যাব আৰামছে এনসাৰ, ওকে। so সেইখিনিৰ কনসেপ্ট খিনি তেনেকুৱা টাইপৰ কোৱেশ্চনছ, আৰু পাৰা যদি আৰু 3-4টা মান প্ৰেক্টিস কৰা। তাতে এআই ভাল কামত ইউজ কৰিব লাগে, হয় নাই। তাতে কোৱা যে এনেকুৱা টাইপৰ আৰু 5-6টা কুৱেশ্চন দিয়া, সেইকেইটা কুৱেশ্চন প্ৰেক্টিস কৰা, হৈ গ'ল, যে টপিক ক্লিয়াৰ। so এতিয়া আৰু তোমালোকে লাষ্ট 5 ইয়াৰ্ছৰ যদি পাৰা লাষ্ট 5 ইয়াৰ্ছৰ নোটছ বনোৱা। নোটছ ইন দা সেন্স, মই ইয়াতে আগৰ ভিডিঅ'টো কৈছিলো যে কেমিকেল কাইনেটিক্স ধৰা হ'ল তোমালোকে পঢ়িছা, লাষ্ট ইয়াৰত আহিছে যে ফাৰ্স্ট অৰ্ডাৰ ৰিয়েকচনৰ কাৰণে ইউনিট কি হয়, ইউনিট খুদিছে, ঠিক আছে। so এতিয়া তুমি লাষ্ট ইয়াৰৰ নোটছ কেনেকে বনাব লাগে। এতিয়া ফাৰ্স্ট অৰ্ডাৰ ৰিয়েকচনৰ কাৰণে লাষ্ট ইয়াৰহে আহিছে, এবাৰ থৰি না আহিব। so সেকেন্ড অৰ্ডাৰ ৰিয়েকচনৰ কাৰণে ইউনিট কি হয়, থাৰ্ড অৰ্ডাৰ ৰিয়েকচনৰ কাৰণে ইউনিট কি হয়, সেইটো হ'ল এনেকে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্চনছৰ নোটছ বনোৱা বুলি কওঁ, ওকে। so সেনেকে তোমালোকে বনোৱা নোটছ। আৰু এতিয়া এই মক টেষ্টটো তোমালোকে এতিয়া আৰু মাৰ্কশ্যাপত যোৱা, মাৰ্কশ্যাপৰ পৰা দিয়া মক টেষ্টটো, আৰু মোৰো আছে মক টেষ্ট, সেইটোত জইন হ'ব পৰা, নহলে মাৰ্কশ্যাপৰ পৰা দিয়া, কিন্তু মক টেষ্টটো অল্টাৰনেট ডে দিবা। কিয় কৈছো, যদি তোমালোকৰ 200 মাৰ্কছ আহিব লাগে এফিচিয়েন্টলি, কাৰণ তোমালোকে পেপাৰখন সলভ কৰিব পাৰিবা, কিন্তু 3 ঘণ্টাৰ ভিতৰত সলভ কৰিব লাগে পেপাৰখন, ঠিক আছে।
সো 200 প্লাস যদি তোমালোকৰ আহিব লগা আছিল সো তোমালোকে তাতে মিস্টেক কৰিবা যদি মক টেষ্ট নিদিয়া মিস্টেক কৰিবা 110% শিওর মিস্টেক হ'বই তাতে সো সেই মিস্টেক খিনি এক্সামৰ আগতে হৈ লওক এক্সামত নহওক যাতে সেইকাৰণে মক টেষ্টটো দিবা আৰু মক টেষ্টটো কিয় দিয়া যায় প্ৰথম বস্তু টাইম মেনেজমেন্ট সেকেন্ড বস্তু একুৰেসি থাৰ্ড বস্তু মার্কস ইমপ্ৰুভমেন্টৰ কাৰণে ওকে সো ধৰা হল তোমাৰ 200 প্লাস আহিব লাগিছিল তোমাৰ আহিব 170 ৰ পৰা 180 ৰ ভিতৰত ওকে সো হেনেকুৱা মার্কস আহিব তাতে তোমালোকে গম পাবা এক্সাম হলত গম নোপোৱা যেতিয়া বাহিৰত ওলাই আহিবা তেতিয়া গম পাবা এইটোৰ অপচন দেখোন এইটো আছিল ওকে সো সেইখিনি মিস্টেক যাতে মই আগতে তোমাক কৈ থৈ দিছো আগতে মক টেষ্ট দিয়া আৰু হেৰি কৰা এতিয়া মই কি কওঁ ধৰা হল তোমালোকে কিবা এটা বস্তু চাও কোনবা ৰেডক্স ৰিঅ্যাকশন ধৰা হল ভিডিও চাব লগা আছে সো ডাইৰেক্ট যোৱা ক্র্যাশ কোর্সত যোৱা 2x ত যোৱা ক্র্যাশ কোর্সত যোৱা ক্র্যাশ কোর্সৰ প্লেলিস্ট আছে 2x ত ভিডিও ৰিভাইজ কৰা ধৰা হল চ্যাপ্টাৰটো কমপ্লিট হৈ গল তোমালোকৰ এতিয়া ৰিভিজন লাগে ঠিক আছে সো 2x ত চোৱা আৰামসে হৈ যাব ওকে সো আৰু প্ৰেক্টিসৰ কাৰণে তোমালোকে ৰেংক বুষ্টাৰ সিৰিজটো নোচোৱাকে নাথাকিবা প্ৰেক্টিসৰ কাৰণে ৰেংক বুষ্টাৰ সিৰিজটো নোচোৱাকে নাথাকিবা ৰেংক বুষ্টাৰ সিৰিজটো চাবা ঠিক আছে সো ৰেংক বুষ্টাৰ সিৰিজটো চাবা আৰু ক্র্যাশ কোর্সৰ যোনকিটা ষ্টুডেন্টৰ কমপ্লিট হোৱা নাই এতিয়ালৈ ওকে যোনকিটা ষ্টুডেন্টৰ কমপ্লিট হোৱা নাই থাকিব পাৰা ঠিক আছে সো মই এটা কথা কৈছো 200 প্লাস এতিয়াও পসিবল নাই সো নাথিং ইজ ইম্পসিবল ঠিক আছে নাথিং ইজ ইম্পসিবল হয়তো বহুত বেছি কষ্ট হৈ যাব পাৰে ঠিক আছে কিন্তু সেইখিনি যদি কষ্ট কৰা আহি যাবও পাৰে কি চান্স আছে সো একেবাৰে সো 200 প্লাস পাবৰ কাৰণে সো তোমালোকে এটা কষ্ট কৰিব লাগিব কোৱেশ্চন প্ৰেক্টিস কৰিব লাগিব আৰু ৰেংক বুষ্টাৰ সিৰিজটো নোচোৱাকে নাথাকিবা ৰেংক বুষ্টাৰ সিৰিজটো চাবা ৰেংক বুষ্টাৰ সিৰিজটো তোমালোকে 30-40 মিনিটছৰ হয় লাষ্ট 5 ইয়াৰ্ছৰ কোৱেশ্চনস থাকে আৰু ইম্পৰ্টেন্ট টাইপ কোৱেশ্চনস থাকে সো সেইখিনি কৰিলে মই নাভাবো যে তোমালোকৰ লস হ'ব ঠিক আছে সো সেইখিনি কৰিলে তোমালোকৰে ফায়দা হ'ব এটলিস্ট বুজি পাবা প্যাটাৰ্ন কেনেকুৱা টাইপৰ কোৱেশ্চনস আহি আছে ঠিক আছে সো বাকি মই নকও যে ক্র্যাশ কোর্সৰ লেকচাৰ তোমাৰ লেকচাৰ কমপ্লিট হৈছে তোমাৰ কি বুলি চ্যাপ্টাৰ কমপ্লিট হৈছে তাৰ পিছতো তুমি ক্র্যাশ কোর্সত যাইছা নালাগে তেতিয়া ঠিক আছে তেতিয়া তুমি প্ৰেক্টিস কৰা আৰু ৰেংক বুষ্টাৰ সিৰিজটো চাবা আৰু লাষ্টত এটা কথা কও যে বহুত কেইটা ষ্টুডেন্টৰ মেসেজ আহি আছে যে ভয় লাগি আছে ওকে সো ভয় লাগিবই উপায় নাই সেই কাৰণে এক্সাম এইটো ঠিক হয় না নাই সো ভয় লাগিলেও এতিয়া তোমালোকে ৰিভিজন মাৰি থাকা তোমালোকৰ হাতত এতিয়া পাহৰা সিস্টেমটো নাই ঠিক আছে যে ৰিভিজন কৰিছা আকৌ পাহৰিছো বাদ দিয়া পাহৰিছো একদম চিল থাকা যে কিন্তু ৰিভাইজ কৰি থাকিবা তোমাৰ দায়িত্ব এটা দুটা বস্তুৱে দায়িত্ব দিছো এটা হল কোৱেশ্চন প্ৰেক্টিস এটা হল মক টেষ্ট আৰু এটা হল ৰিভিজন এই তিনটা বস্তু তোমালোকে ফলো কৰা কি কলো মক টেষ্ট ৰিভিজন আৰু এটা কোৱেশ্চন প্ৰেক্টিস এই তিনটা বস্তু ফলো কৰা একদিনৰ কাৰণে বহুতখিনি ইমপ্ৰুভমেন্ট হৈ যাব ঠিক আছে বেটা সো ইয়ালৈ কাৰণে থ্যাংক ইউ So bye bye, good night, take care, sweet dreams and all the very best.